পান দোকানীৰ পৰা কোটিপতি হোৱা মাইনাও ব্ৰহ্ম গ্ৰেপ্তাৰ। মুছলপুৰ ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত মাইনাও ব্ৰহ্ম। 100 কোটি কেলেংকাৰীৰ অভিযুক্ত মাইনাও ব্ৰহ্ম। বৰঝাৰ বিমানবন্দৰত গ্ৰেপ্তাৰ মাইনাও। ৰাজ্যত সংঘটিত হৈছে এটাৰ পাছত আনটো বৃহৎ ট্ৰেডিং কেলেংকাৰী। পোহৰলৈ আহিছে ট্ৰেডিঙৰ নামত সাধাৰণ জনতাক প্ৰবঞ্চনাৰ ভয়াৱহ তথ্য। কিছুদিন পূৰ্বে বাক্সাৰ মুছলপুৰত সংঘটিত এক বৃহৎ প্ৰবঞ্চনাৰ বাতৰি আহিছিল পোহৰলৈ। ট্ৰেডিঙৰ নামত সাধাৰণ জনতাৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি আত্মসাৎ কৰিছিল এক প্ৰবঞ্চক চক্ৰই। আৰু এই প্ৰবঞ্চক চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড আছিল পান দোকানী মাইনাও ব্ৰহ্ম। প্ৰায় 100 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল অভিযুক্ত মাইনাও ব্ৰহ্মই। এই কেলেংকাৰী পোহৰলৈ অহাৰ পাছতে ভুক্তভোগী বহু গ্ৰাহকে ভিৰ কৰিছিল নিজৰ ধন বিচাৰি। লগতে আৰক্ষীৰো কাষ চাপিছিল ভুক্তভোগী গ্ৰাহক। ইয়াৰ পাছতে হঠাৎ অন্তৰ্ধান হৈ পৰিছিল মাইনাও ব্ৰহ্ম। বাক্সা আৰক্ষীয়ে মাইনাওক বিচাৰি অভিযান চলাইছিল। কিন্তু বিগত কেইবাদিনে সন্ধান নাছিল অভিযুক্ত মাইনাও ব্ৰহ্মৰ। অৱশেষত বুধবাৰে নিশা বৰঝাৰ বিমানবন্দৰৰ পৰা আটক কৰাৰ পাছতে মাইনাও ব্ৰহ্মক গ্ৰেপ্তাৰ কৰে বাক্সা আৰক্ষীয়ে। প্ৰাপ্ত খবৰ অনুসৰি দিল্লীত দীৰ্ঘদিনে আত্মগোপন কৰি আছিল মাইনাও ব্ৰহ্মই। পান দোকানীৰ পৰা কোটিপতি হৈছিল মাইনাও ব্ৰহ্ম। মাইনতো একো নাই, এই পান দোকানে আছে, পানী বিক্ৰী কৰা আৰু এই তামোল চিগাৰেট বিক্ৰী কৰা। সম্পত্তিটো এতিয়া এই টাউনতো বিল্ডিং মাটি আছে বোলে, আৰু তাতেও আছে, আৰু ক'ৰবাত ঠাইত মাটি এনেকৈ কিনিছে বোলে আমি গম পাইছি। ইফালে অভিযুক্ত মাইনাও ব্ৰহ্মক গ্ৰেপ্তাৰৰ খবৰ পাই মুছলপুৰ থানাত গ্ৰাহকৰ ভিৰ। প্ৰাপ্য ধন বিচাৰি থানাত ভিৰ কৰিলে বহু লোকে। কিন্তু গ্ৰেপ্তাৰৰ পাছতো মুখ নুখুলিলে মহাপ্ৰবঞ্চক মাইনাও ব্ৰহ্মই। ইফালে মাইনাও ব্ৰহ্মৰ আন এজন সহযোগী বৰ্তমানেও পলাতক। ডিঙিত মোটা সোণৰ চেইন পিন্ধা এইজন দীপাংকৰ ভট্ট। মুছলপুৰত সংঘটিত কেলেংকাৰীৰ আন এক অভিযুক্ত দীপাংকৰ। টিহুৰ ভোজকুচি গাঁৱত ঘৰ দীপাংকৰ ভট্টৰ। কম দিনতে বিশাল সম্পত্তিৰ মালিক হৈছিল দীপাংকৰ ভট্ট। অভিযুক্ত দীপাংকৰ ভট্টকো বিচাৰি আৰক্ষীৰ অভিযান। দীপাংকৰৰ ভোজকুচিৰ বাসগৃহৰ পৰা 5খন বাহন জব্দ কৰিছে আৰক্ষীয়ে। নিজগাঁও, ভোজকুচি, মাখিবাহা, টিহু, নলবাৰী আৰু পাঠশালাত প্ৰবঞ্চনাৰ টকাৰে বিশাল সম্পত্তি গঢ়িছিল দীপাংকৰ ভট্টই। ইতিমধ্যে দীপাংকৰক বিচাৰি অভিযান তীব্ৰতৰ কৰিছে বাক্সা আৰক্ষীয়ে। বহু ভুক্তভোগীয়ে এতিয়া মাইনাও ব্ৰহ্মক গ্ৰেপ্তাৰৰ পাছতে ভিৰ কৰিছে থানাত। আমাৰ পৰা বিজনেছৰ নামত মানে এগ্ৰিমেণ্ট কৰি পেলাই, কোৰ্ট এগ্ৰিমেণ্ট কৰি পেলাই মানে 40 লাখ টকা লৈছিল। এতিয়া এই পলাত অৱস্থাত হৈ আছিল। পৰা 2,60,000 পাইছে না পইচাটো? পইচাটো আগত পাইছিল, আৰু পাছত 6 মাহ 7 মাহ মান হ'ল পোৱা নাই। আৰু দিয়াটো বেছি দিন হোৱা নাই, তাৰমানে নৱেম্বৰ মাহত দিছিল মই দিয়াটো। কি আশা দিছিল? তাৰমানে সেই আৰু কিবা ট্ৰেডিঙত দিম বুলি লৈছিল আৰু আমাৰ পৰা পইচাটো। এনেদৰে এখন সামান্য পান দোকানৰ পৰা হঠাতে কোটিপতি হৈ পৰা মাইনাও ব্ৰহ্মই লুটিছিল বহু সাধাৰণ লোকক। সাধাৰণ ঘৰৰ পৰা হঠাতে আনজন অভিযুক্ত দীপাংকৰো হৈ পৰিছিল কোটিপতি। মন কৰিলে কাপোৰ সলনি কৰাৰ দৰে গাড়ী সলনি কৰিছিল এইজন দীপাংকৰে। এই কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত মাইনাও ব্ৰহ্ম গ্ৰেপ্তাৰৰ পাছতে আৰক্ষীৰ জেৰাত আৰু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। মুছলপুৰৰ পৰা দেৱজিৎ নাথ, হাজাৰাৰ পৰা অজয় দাস আৰু টিহুৰ পৰা ভাস্কৰ কলিতাৰ ৰিপৰ্ট NKTV+।